জিন্দগি হয় বন্ধু, গাড়ীতে ষ্টভ বৰ্তন লৈ ভাত বনাই খাব লাগে, এনেকুৱা হয় আমাৰ লাইফ। এই চাওক বৰ্তন গৈ আছে, এই তাত ভাত বনাই আছোঁ আৰু মই শুই আছোঁ মানে পুৰা দিনটোতো ৰাতিটো মানে গাড়ী চলালোঁ নহয়, সেইকাৰণে বহুত কষ্ট হৈছে। মানে অলপ জিৰাই আছোঁ, ভাতটো বনাই আছোঁ আৰু ভাতকে খাই আজি শুই যাম। ৰাতিপুৱা 3টা বজাত গাড়ীখন খালী হ'ব, জল্দি জল্দি উঠিব লাগিব আৰু গাইছ এনেকাই মানে ঠাণ্ডা টাইমত টেম্পাল চেম্পাল খোলা বহুত কষ্ট। ভিডিঅ' বনাই আছোঁ আমি যে গাইছ ইমান কষ্ট কৰি, আপোনালোকে পাৰিলে এটা লাইক দি আগত বঢ়াই দিব আৰু আপোনালোকক মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ চেনেলত ভিডিঅ' চোৱাৰ কাৰণে। তো এতিয়া চাওক মোৰ ভাতকেইটা হৈ গ'ল গাইছ, এই আগত থৈ দিয়া বঢ়িয়া। তো গাইছ মোৰ বন্ধু ভাত বনাই আছে, মই অলপ জিৰাই আছোঁ। ক'লোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। সালাম আলাইকুম।